650 চিচিতকৈ বেছি চিচি থকা আটাইতকৈ মষ্ট পাৱাৰফুল বাইক ইন ইণ্ডিয়া পাঁচখন মেইনলি ঠিক আছে চ' নম্বৰ 1 আছিল এইখন আপোনাৰ ট্ৰায়াম্ফ নম্বৰ 5 মানে ট্ৰায়াম্ফ টাইগাৰ এইখন দেখিছে বাইক এইখনে 660 চিচি ঠিক আছে 660 চিচি নহয় এইটো আপোনাৰ হেৰি মডেল নম্বৰ আৰু ইয়াৰ চিচিটো চাই লওক হয় বাৰু ইয়াতে লিখা আছে ফিচাৰ্ছ 660 চিচি পাৱাৰফুল পেৰেলেল টুইন ইঞ্জিন ডাবল চিলিণ্ডাৰ ইঞ্জিন হয় ঠিক আছে এইখন টাইগাৰ স্পৰ্টছ আৰু ইয়াৰ ডিটেইলছবিলাক ধুনীয়াকৈ লিখা আছে সকলোবোৰ ডিটেইলছত ঠিক আছে চাই ল'ব পঢ়ি ল'ব মানে নম্বৰ 5ত আছিল এইখন টাইগাৰ স্পৰ্টছ তাৰপিছত এইখন ট্ৰাইডেন 660 মানে নম্বৰ 4 আহিলে ট্ৰাম্প এইখন ছেম মডেল অকণমান বেলেগ আৰু ইয়াৰ চিচিটো হ'ল আপোনাৰ 660 হয় পেৰেলেল টুইন ইঞ্জিন ছেম মোটামুটি ঠিক আছে আৰু ডিটেইলছবিলাক এইবিলাক ধুনীয়াকৈ পঢ়ি ল'ব গাইজ পঢ়ি ল'ব এইবিলাক এইখন নম্বৰ আছিলে ট্ৰাইডেন চ' নম্বৰ 3 আহিলে আপোনাৰ এপ্ৰিলিয়া টুনো 660 ঠিক আছে আৰু এইখনৰ চিচি হ'ল আপোনাৰ 659 অকণমান কম পাৰে সেইখিনিতকৈ কম্পেয়াৰ টু ডেট সেইখিনিতকৈ অলপমান কম মানে 659 চিচি পেৰেল টুইন ইঞ্জিন হুইচ প্ৰডিউচ 93.87 bhp and 67 np torque and ঠিক আছে এইখন আছিলে এপ্ৰিলিয়া টুৰ্নো 660 নম্বৰ 3 মানে ঠিক আছে চ' এইখন গাইজ এনিৱে অকণমান গাড়ীখন মোৰ ভাল লাগিছে বাৰু আপোনালোকৰ কেনেকৈ লাগিছে মানে কেনেকুৱা লাগিছে অভিয়াছলি কমেণ্ট কৰি জনাব পাৰে কেনেকুৱা আৰু কেনেকুৱা আপোনাৰ কোনখন বলক চ' নম্বৰ 2 আহিলে এইখন এপ্ৰিলিয়া RS 660 এইখনৰ গাড়ীখন ভাল লাগিছে বাৰু যিয়ে নহওক এইখন আছিলে আপোনাৰ এইখন চিচি হ'ল আপোনাৰ 659 চিচি পেৰেলেল টুইন ইঞ্জিন হুইচ প্ৰডিউচ 98 এইখনৰ ছেম মোটামুটি 98 ইয়াৰ bhp এণ্ড ছিগনেল NP টৰ্ক এইখন এপ্ৰিলিয়া RS 660 ঠিক আছে এইখন নম্বৰ 2ত এণ্ড ডিটেইলছবিলাক ভালকৈ পঢ়ি ল'ব এইবিলাক চ' নম্বৰ 1ত আহিলে এইখন কাৱাচাকি নিনজা ঠিক আছে নম্বৰ 1 কাৱাচাকি নিনজা ZX6R আৰু এইখন চিচিছ কিমান চাই লওক বহুতে নাজানিব পাৰে ইয়াৰ চিচিছটো হ'ল 636 চিচি ইনলাইন 4 ইঞ্জিন হুইচ প্ৰডিউচ 128 bhp and 69 nn torque of চ' নিনজা সকলোৱে জানে নিনজা এখন আপোনাৰ মষ্ট পাৱাৰফুল আপোনাৰ কি স্পৰ্টছ বাইক বুলি ক'ব পাৰি এইখিনিয়ে হয় ঠিক আছে এইবিলাক ডিটেইলছবিলাক পঢ়ি ল'ব চ' এইখিনি আছিল আপোনাৰ 5খন আপোনাৰ চিচি আটাইতকৈ বেছি চিচি থকা 5খন বাইক মষ্ট পাৱাৰফুল চিচি বাইক চ' এইখন আছিলে ট্ৰায়াম্ফ টাইগাৰ স্পৰ্টছ এইখন নম্বৰ 5ত আছিলে এইখন পিকচাৰবিলাক চাই ল'ব 660 এইখন নম্বৰ 5ত আছিলে নম্বৰ 4ত আছিলে এইখন ট্ৰাইডেন 660 এইখন তাৰপিছত আছিলে এপ্ৰিলিয়া টৰ্নো তাৰপিছত আছিলে এইখন এপ্ৰিলিয়া RS 660 তাৰপিছত আছিলে এইখন কাৱাচাকি নিনজা ZX6R চ' এইখিনিয়ে গাইজ চ' অভিয়াছলি গাইজ আশা কৰোঁ ভিডিঅ'টো নিশ্চয় ভাল পালে এণ্ড যদি ভাল চাল পালে চ' লাইক কৰি দিব এণ্ড ডণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে तो गाइस मिलते हैं फिर नेक्स्ट वीडियो पर सो टिल देन बाय एंड सी यू इन द नेक्स्ट वीडियो